চৰাইদেউ জিলাৰ সোণাৰী নগৰত অসমী বহাগী মেলা 2025ৰ আয়োজন কৰা হৈছে। ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী বিদ্যালয়ৰ খেলপথাৰত 9 এপ্ৰিলৰ পৰা 12 এপ্ৰিললৈ চলি থকা এই মেলাখন অসম চৰকাৰৰ গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত হৈছে। জিলায়ুক্ত ডাক্তৰ নেহা যাদৱে মেলাৰ শুভাৰম্ভ কৰি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু স্থানীয় আত্মসহায়ক গোটসমূহৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বজাৰৰ চাহিদা অনুসৰি সামগ্ৰীৰ বিকাশৰ পৰামৰ্শ দিয়ে। উক্ত মেলাত গামোচা, মেখেলা চাদৰ, পাৰম্পৰিক অসমীয়া পোছাকৰ লগতে পিঠা-পনা, আচাৰ আৰু অসমীয়া মুখৰোচক খাদ্য আৰু স্থানীয় শিল্পীৰ হাতেৰে তৈয়াৰী অলংকাৰ বিক্ৰীৰ বাবে মুকলি কৰা হয়। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী দীপক ভূঞা, বিদ্যালয়ৰ প্ৰধান শিক্ষক ভক্ত বাহাদুৰ নেৱাৰ আৰু গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকল উপস্থিত থাকে। এই মেলাখনে স্থানীয় অৰ্থনীতিৰ লগতে অসমীয়া সংস্কৃতিৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে প্ৰত্যেক বছৰৰ দৰে এইবাৰো বহাগক ধুনীয়াকৈ আদৰিবৰ কাৰণে আমাৰ বিপণীসমূহ খোলা হৈছে। ইয়াত আমাৰ অসমী বহাগী মেলা 2025 বৰ্ষৰ আমাৰ আজি এই হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। আজি দ্বিতীয় দিন, কালি প্ৰথম দিন আছিলে। প্ৰথম দিনেও আমাৰ 1,42,000 টকালৈকে আমাৰ বিক্ৰী হৈছে আৰু আজিও আমি আশা কৰিছোঁ যে আমাৰ তেনেকুৱা লাখৰ ওপৰতে বিক্ৰী হ'ব। আৰু আমাৰ ইয়াত সকলো আত্মসহায়ক গোটে উৎপাদন কৰা থলুৱা সকলোখিনিয়ে সামগ্ৰী ইয়াত পোৱা যাব। আৰু আমাৰ জাতীয় উৎসৱ বহাগ বিহুৰ আমি গৰু বিহুত যিখিনি বস্তু আমি চাকত আমি ব্যৱহাৰ কৰোঁ সকলোখিনি বস্তুৱে ইয়াত পাব। থেকেৰাৰ পৰা আদি কৰি আমাৰ টিকনি বৰুৱালৈকে সকলোখিনি বস্তু, থলুৱা যিখিনি বস্তু আছে সকলো বস্তুৱে আমাৰ ইয়াত উপলব্ধ হ'ব। আৰু আপোনালোকে আহক। আৰু 2টা দিন আছে, আজি আমাৰ আবেলিলৈকে আমাৰ 8টা বজালৈকে খোলা থাকে। গতিকে আপোনালোক সকলো আহক। সোণাৰীবাসীকো মই অনুৰোধ জনাইছোঁ যে সকলো আহক আৰু ইয়াতে আমাৰ এই বিপণীসমূহৰ পৰা আমাৰ বস্তু ক্ৰয় কৰক। আৰু থলুৱাভাৱে সকলোৱে নিজৰ ঘৰুৱালীভাৱে উৎপাদন কৰা বা বনোৱা সকলোখিনি লাড়ু, পিঠা পৰা আদি কৰি সকলোখিনি সুস্বাদু খাদ্য ইয়াত পোৱা যায়। তাৰ উপৰিও আমাৰ গাহৰি মাংস পোৱা বা ব্ৰইলাৰ মাংস হওক বা মুৰ্গী মাংস হওক, আমি সেইখিনিও আমাৰ ইয়াত ষ্টিক আমাৰ ইয়াত পোৱা যায় থলুৱাভাৱে। আৰু থলুৱা যিখিনি উৎপাদিত সামগ্ৰী আছে সকলোখিনিয়ে ইয়াত উপলব্ধ হয়। বোৱা কাপোৰ, গামোচাৰ পৰা আদি কৰি সকলোখিনিয়ে আপোনালোকৰ প্ৰয়োজনীয় দামতে ইয়াতে পাব। এইখিনি কৈ মই অংশগ্ৰহণ কৰিছে। কি বস্তু আনিছে ইয়ালৈ বিক্ৰী কৰিবৰ কাৰণে? আমাৰ ইয়াত বৰ্তমান আছে মুড়ি, কোমল চাউল, চিৰা, তাৰপিছতে আপোনাৰ পিঠা আছে বিভিন্ন ধৰণৰ, যেনে আপোনাৰ তেল পিঠা হওক, কিবা কেক আনিছে, ইডলি হওক, কিবা তিল পিঠা হওক, বহুত ধৰণৰ পিঠা আনিছে। লগতে চাহো বিকা হৈছে ইয়াতে, যাতে সকলোৱে চাহ খাব পাৰে। এই সকলো সামগ্ৰী ঘৰতে উৎপাদিত? হয় হয়। ব্যুৰ' ৰিপৰ্ট, এনি ভাৰত 24।